নমস্কাৰ আপোনালোকৰ সন্মুখত মাস্মিতা এই মুহূৰ্তৰ আন এক খবৰ অসম চৰকাৰৰ নিযুত মইনা আঁচনি ইতিমধ্যে চৰ্চা লাভ কৰি আছে নিযুত মইনা আঁচনি এই কাৰণে লাভ কৰিছে যে 4 লাখৰো অধিক ছাত্ৰীয়ে লাভ কৰিবলৈ গৈ আছে এবাৰ নিযুত মইনা আঁচনিৰ ধন পিছে নিযুত মইনা আঁচনিৰ বাবে কোনে কোনে যোগ্য তা লাভ কৰিব বা কি অৰ্হতাৰ প্ৰয়োজন হ'ব বা কোন কোন ছাত্ৰীয়ে লাভ নকৰিব নিযুত মইনা আঁচনিৰ ধন তাকে লৈ এতিয়া অসমত ব্যাপক চৰ্চা লাভ কৰিছে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈ গৈ আছে নিযুত মইনা আঁচনিৰ ধন 4 লাখৰো অধিক ছাত্ৰীয়ে পাব এই বিশেষ ধন কিন্তু ইয়াৰ বাবে যোগ্যতা থকাটো অতিকৈ জৰুৰী হৈ পৰিছে অৰ্হতা লাগিব কি অৰ্হতা লাগিব বা কি যোগ্যতা লাগিব বা কোনে কোনে নোৱাৰিব এপ্লাই কৰিব এই আঁচনিৰ অধীনত চৰকাৰী ধন তাৰ বাবে সবিশেষ খবৰ লৈ আহিছো প্ৰতিগৰাকী দৰ্শকৰ বাবে গ্ৰাফিক্সৰ সহায়ত এই বিশেষ খবৰটো 4 লাখৰো অধিক ছাত্ৰী এই বছৰ লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন আৰু এই আঁচনিৰ বাবে কি অৰ্হতাৰ প্ৰয়োজন কোনসকল ছাত্ৰীয়ে পাব বা নাপাব এই আঁচনিৰ সুবিধা তাকে লৈ লাভ কৰিছে ব্যাপক চৰ্চা উচ্চ শিক্ষা গ্ৰহণৰ দিশত কন্যা শিক্ষাৰ্থীসকলক আৰ্থিকভাৱে উদগনি যোগোৱাৰ বাবে সাজু হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ এক অভিলাষী পদক্ষেপে হৈছে নিযুত মইনা আঁচনি ৰাজ্যৰ 10 লাখ ছাত্ৰীৰ বাবে অসম চৰকাৰে হাতত লৈছে আঁচনি আৰু 10 লাখৰ পৰা কমসে কম 4 লাখেও লাভ কৰিব এই আঁচনিৰ ধন ইতিমধ্যে 2024 বৰ্ষতে আৰম্ভ কৰা হৈছিল এই আঁচনিখন 4 লাখৰো অধিক ছাত্ৰীয়ে এই বছৰ লাভ কৰিব নিযুত মইনা আঁচনিৰ সুবিধা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা আঁচনিৰ অধীনত 10 লাখ ছাত্ৰ-ছাত্ৰীক যেহেতু ছাত্ৰীক আৰ্থিক সহায় কৰিবলৈ আগবাঢ়িছে আৰু লগতে ক'ব লাগিব যে ইয়াৰ বাবে 133 কোটি টকা বিতৰণ কৰাৰ সিদ্ধান্ত লৈছে উচ্চ শিক্ষা গ্ৰহণৰ দিশত কন্যা শিক্ষাৰ্থীসকলৰ বাবে আৰ্থিকভাৱে উদগনি যোগোৱাৰ বাবে এই বিশেষ অভিলাষী পদক্ষেপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ক'ব লাগিব আজি নিযুত মইনা আঁচনি 2.0 আবেদন পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু অসমৰ 380ৰো অধিক স্থানত একেটা দিশতে আনুষ্ঠানিকভাৱে একেটা দিনতে বিতৰণ কৰা হৈছে আঁচনিখনৰ আবেদন পত্ৰ 6 আগষ্টত উচ্চতৰ শিক্ষা তথা আজি দিনটোত উচ্চতৰ শিক্ষা আৰু SCRT আৰু 7 আৰু 8 আৰু 9 আগষ্টত মাধ্যমিক শিক্ষাৰ্থীৰ বাবে আবেদন পত্ৰ বিতৰণ কৰা হ'ব মহাবিদ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা ছাত্ৰীৰ তথ্য আপলোডৰ বাবে পৰ্টেল মুকলি হ'ব 7 আগষ্ট তাৰিখে অৰ্থাৎ কাইলৈ দিনটোত মুকলি হ'বলৈ গৈ আছে এটা বিশেষ পৰ্টেল আৰু 5 ছেপ্টেম্বৰত বন্ধ হ'ব পৰ্টেল গতিকে 15 ছেপ্টেম্বৰত আপলোড হ'ব SBI পৰ্টেলত সকলোখিনি তথ্য অক্টোবৰ মাহত ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হ'ব চেক আঁচনিৰ সুবিধাসমূহ যদি চাবলৈ যাওঁ ক'ব লাগিব উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰীয়ে লাভ কৰিব মাহিলী 1000 টকাকৈ সৰ্বাধিক মুঠ পুঁজি 10000 টকা স্নাতক আৰু সংসদ শিক্ষা কাৰ্যসূচী পাঠ্যক্ৰমৰ ছাত্ৰীয়ে লাভ কৰিব মাহিলী 1250 টকাকৈ অৰ্থাৎ সৰ্বাধিক মুঠ পুঁজি 12500 টকা স্নাতকোত্তৰ আৰু BEd কৰা ছাত্ৰ-ছাত্ৰীয়ে পাব মাহিলী 2500 টকাকৈ অৰ্থাৎ সৰ্বাধিক মুঠ পুঁজি হৈছে 25000 টকা লগতে বন্ধৰ সময়ছোৱা বাদ দি সৰ্বাধিক 10 মাহৰ বাবে পুঁজি লাভৰ সুবিধা পাব ছাত্ৰ-ছাত্ৰীসকলে এইখিনিতে ক'ব লাগিব যে এই আঁচনি লাভৰ বাবে কি অৰ্হতা লাগিব সকলো নিশ্চয় জানিবলৈ বিচাৰি ফুৰিছে অৰ্হতা কি লাগিব অসমত স্থায়ীভাৱে বসবাস কৰা ছাত্ৰী হ'ব লাগিব উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰী হ'ব লাগিব নতুন শিক্ষা নীতি 2020 অধীনৰ সংহত শিক্ষা কাৰ্যসূচীৰ পাঠ্যক্ৰমৰ ছাত্ৰী হ'ব লাগিব চৰকাৰী শিক্ষানুষ্ঠানত স্বপুঁজিৰে গ্ৰহণ কৰা পাঠ্যক্ৰমৰ ছাত্ৰী হ'ব লাগিব আৰু লগতে কোনসকল ছাত্ৰীয়ে লাভ নকৰিব এই আঁচনিৰ সুবিধা বিবাহিতা ছাত্ৰী আৰু চাকৰিয়াল BEd ছাত্ৰীয়ে নাপাব এই বিশেষ সুবিধা লগতে মন্ত্ৰী সাংসদ আৰু বিধায়কৰ কন্যাই বাণীকান্ত কাকতি বঁটা লাভ কৰা ছাত্ৰী এইসকল নাপাব কোনো ধৰণৰ সুবিধা ব্যক্তিগত শিক্ষানুষ্ঠানৰ ছাত্ৰীৰ এই আঁচনিৰ উদ্দেশ্য কি বুলি ক'লে আমি ক'ব লাগিব যে উচ্চ শিক্ষাত ছাত্ৰীৰ নামভৰ্তি বৃদ্ধি বাল্য বিবাহ তথা কৈশোৰকালীন মাতৃত্ব প্ৰতিৰোধ আৱেগিক মানসিক আৰু শাৰীৰিকভাৱে পৰিপক্ক নোহোৱা পৰ্যন্ত কন্যাৰ বিবাহ ৰোধ গতিকে শিশুৰ শিক্ষা স্বাস্থ্য আৰু সুৰক্ষাৰ অধিকাৰ সুনিশ্চিতকৰণৰ বাবে এই বিশেষ পদক্ষেপ হাতত লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে